অসমৰ ৰাজনীতিত 16 মে আৰু 10 ছেপ্টেম্বৰ দুটা ঐতিহাসিক দিন হিচাপে চিহ্নিত হৈ ৰৈ গ'ল। এতিয়া কোনে কি ধৰণে চিহ্নিত কৰে সেইটো নিজা নিজা কথা, কিন্তু 16 মে বুলি ক'লে যিদৰে পুনৰ একো কোৱাৰ প্ৰয়োজন নাথাকে, 16 মেৰ তাৎপৰ্য, 16 মেৰ অৰ্থ, 16 মেৰ ফলাফল, কাম, এই সকলোবোৰ যেনেকৈ 16 মে শব্দটো ক'লেই সচেতন লোকসকলৰ মনলৈ আহে। 16 मई के बाद ये बांग्लादेशी बिस्तरा बोरिया बांध के तैयार रखेंगे। ঠিক তেনেকৈ এতিয়াৰে পৰা 10 ছেপ্টেম্বৰ বুলি ক'লেই 10 ছেপ্টেম্বৰটো কি হৈছিল, কি কৰা কথা আছিল, কি হ'ল, কি নহ'ল, সকলোবোৰ কথা কোনেও কাকো নোকোৱাকৈ নিজে নিজে মনলৈ আহিব। মইতো ক'লো না, মই একেবাৰে ৰিজাইন দি দিম যদি মই এটা কথাও মিছা কৈছোঁ। এটা কথাও যদি মিছা কথা কৈছোঁ, জীৱনত ৰাজনীতিয়ে নকৰোঁ। আৰু যদি এক কদম বেছি কৈ যায়, মই এনেকুৱা প্ৰতিজ্ঞা কৰি দিম যে মই ঘৰতে নাযাওঁ। যদি মই এটাও কথা মিছা কৈছোঁ, জীৱনত মোৰ ঘৰতে মই নুসুমাম। আৰু সেই ফালৰ পৰা কৈছোঁ, এই দুটা দিন অসমৰ ৰাজনীতিত ঐতিহাসিক দিন হিচাপে চিহ্নিত হৈ ৰ'ল। এতিয়া আমাৰ বিশেষত্বৰ ক'বলগীয়া কথাটো হ'ল, এনেকৈ চলি আহিছে ৰাজনীতি, এনেকৈ চলি থাকিব ৰাজনীতি। কেৱল সাধাৰণ জনতাই ভুগি থাকিব, একাংশ ধনী হৈ গৈ থাকিব, একাংশ দুখীয়া হৈ গৈ থাকিব, আৰু একাংশ কেৱল দালাল স্থাৱকত পৰিণত হৈ নিজস্ব বিক্ৰী কৰি যেনি তেনি চলি থাকিব। তাতকৈ বেলেগ পৰিৱৰ্তন আশা কৰিব নোৱাৰি। কিন্তু এটা কথা ঠিক, মানে সকলোৰে শেষ আছে, পৰিণাম আছে, আৰু পৰিণাম পাবই। ভাল কাম কৰিলে ভাল ফল, বেয়া কাম কৰিলে বেয়া, গতিকে এই পৰিণাম থাকিবই। আমাৰ একদম স্পষ্ট কথা, 16 মেক কিদৰে আপুনি মনত ৰাখিব বা 10 ছেপ্টেম্বৰক আপুনি কিদৰে মনত ৰাখিব। 16 মে যিদৰে মানে ফাঁকিবাজৰ দিন, 16 মে যিদৰে প্ৰতাৰণা প্ৰবঞ্চনাৰ দিন, 16 মে যেনেকৈ সাধাৰণ জনতাক টুপি পিন্ধোৱাৰ দিন, ঠিক তেনেকৈ 10 ছেপ্টেম্বৰো পৰিৱৰ্তন হ'ল এটা ভেলুলেছ দিনলৈ, অৰ্থহীন এটা দিনলৈ, পৰাজিত এটা দিনলৈ, এগৰাকী মুখ্যমন্ত্ৰীৰ চূড়ান্ত অস্থিৰতা প্ৰকাশ পোৱা এটা দিনলৈ পৰিগণিত হ'ল 10 ছেপ্টেম্বৰ। এতিয়া আমাৰ কথাটো হ'ল, সাধাৰণ মানুহৰ জীৱনৰ কিবা পৰিৱৰ্তন হ'লনে? সাধাৰণ মানুহৰ সন্মুখত যিবোৰ বিষয় আটাইতকৈ গভীৰ আৰু ডাঙৰ বিষয় হিচাপে থিয় হৈছিল, তাৰ পৰা পৰিত্ৰাণ পালোনে নাই? তাৰ পৰিত্ৰাণৰ কিবা উপায় উদ্ভাৱন হ'লনে নাই? সেই কথাবোৰ সমাধানৰ কিবা চিন্তা কৰিলে নে নাই? একো নকৰিলে। কেৱল বিষয়বোৰ তেনেকেই থাকিল। বিষয়বোৰক লৈ ৰাজনীতি হ'ল। সাধাৰণ মানুহ একাংশক হিতাধিকাৰী কৰি ভিক্ষাৰীৰ দৰে এটা অৱস্থা কৰিলে। তেওঁলোকে চৰকাৰলৈ বাট চাই থাকে, দিয়ক দিয়ক মাহৰ শেষত। সাধাৰণ জনতাৰ দৈনন্দিন জীৱনশৈলীৰ কোনো পৰিৱৰ্তন নহ'ল। গতিকে এনেকৈ চলি আছে, চলি যাব। নতুন কথা ক'ব, নতুন পৰিস্থিতি, নতুন আভুৱা, নতুন প্ৰতাৰণা কেনেকৈ কৰিব পাৰি, কেনেকৈ প্ৰবঞ্চনা কৰিব পাৰি, কেনেকৈ সাধাৰণ মানুহক ফাঁকি দিব পাৰি, দিনে দিনে নতুন নতুন চিন্তা উদ্ভাৱন কৰি থাকিব এওঁলোকক এই ধৰণে পৰিকল্পনা যুগুত কৰি দিয়া মানুহো আছে, কেনেকৈ সাধাৰণ জনতাক মূৰ্খ সজাব পাৰে। গতিকে আমি সাধাৰণ জনতা মূৰ্খ হৈয়ে থাকোঁ দিয়ক। কাৰণ সঁচা কথা ক'বলৈ গ'লেতো এতিয়া সঁচা কথা ক'বলৈ ভয় কৰা মানুহৰ সংখ্যা বাঢ়ি গৈছে। সঁচা কথা ক'বলৈ যাওঁ যদি এতিয়া সঁচা কথা কোৱাৰ ভয়ত একাংশ মানুহে সমাজ জীৱনে ত্যাগ কৰিছে। সঁচা কথা ক'বলৈ গ'লে একাংশ মানুহে এতিয়া বিবেক বিক্ৰী কৰি চলি আছে। সঁচা কথা ক'বলৈ গ'লে একাংশ মানুহে কেৱল তৈলমৰ্দন কৰি চলি আছে। সঁচা কথা ক'বলৈ গ'লে একাংশ মানুহে নিজস্বতা হেৰুৱাই জীয়াই আছে। সঁচা কথা ক'বলৈ গ'লে এতিয়া অসমৰ অৱস্থা ভাল নহয়। ধন্যবাদ।